गाइस नमस्कार मैं लाब्रह आपलोकर ओसर अन्य एटा भिडिओ लै आइलो आज राति रेसिपित मैं कि बना आपलोक देखाइছো बोलक मार किचन माने मोर मातটো এনেকা হৈ গৈছে কালি বৰাগাঁৱৰ পৰা আহি माने बहुत धुला আছিল पूरा एलार्जी टाइपर হৈ আছে এখিনি কেনেকা খজুৱাই আছে কাহি আছো ডিউটিৰ জাগাটো আহি পালো মই ডিউটিত 8:10 ওলাই আহিলো ডিউটিৰ এতিয়া পুৰা ৰান্ধা বাঢ়াত লাগি গৈছে বজাৰখিনি কৰাটো আপোনালোকনে দেখালো কি বনাম এতিয়া দেখাই আছো এইছো 100 টকাৰ আধা কেজি ইটুয়ে মই আঞ্জাটো দিম আৰু ফ্ৰাইও কৰিম ফ্ৰাইও খাম মানে মই লফা লাই আৰু জিলমিলি শাক হেনেকা বনাই আছো অলৰেডি বাছি মই বহাইয়ে দিলো ইফালে শাকৰ আঞ্জাখিনি ধুনীয়াকৈ কাটি দিছো ইফালে নিমখ দিকে বইল কৰি আছো লফা লাই আৰু জিলমিলি শাক ইফালে মাছ ফ্ৰাই কৰাৰ কাৰণে কেৰাহী বহাই দিছো মই ইয়াতে দিম কেঁচা মাছ আৰু খোৱাৰ কাৰণে ফ্ৰাই কৰিম তাৰপিছত আলু আনিছো লগত এই বইল খাব কাৰণে এটো আলুটো লৈ আইছো কালি ৰাতিপুৱাই বইল খাম লগত ইফালে আদা নহৰু জলকীয়া জাব্ৰাংগুটি জালুকগুটি ধুনীয়াকৈ খুন্দি লৈছো আজি ফিৰিঙি জলকীয়া পাইছো এক পোৱা লৈ আইছো 100 টকা তাৰপিছত ধনিয়া 3 মুঠি 20 টকা হেয়ে বজাৰ কৰিছো আজি আৰু বনাই দেখাই আছো আপোনালোকক দিকেনে ৰাখা জলকীয়া নহৰু আদা জালুক জাব্ৰাংগুটি কেঁচা জলকীয়া ধুনীয়াকৈ খুন্দি লোৱাখিনি দি দিলো এতিয়া মাছ বাকিখিনি শাকৰ আঞ্জাত দি দিলো আৰু ইয়াখিনি মই ফ্ৰাই কৰিম সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰংগুৰি ধুনীয়াকৈ সানি লৈছো ধুনীয়াকৈ তেলখিনি গৰম হ'ল এতিয়া দি দিম ধুনীয়াকৈ মাছটো ফ্ৰাই কৰি ল'ম ইফালে আকৌ ঢাকনটো গুচাই চাওঁ কেঁচা মাছখিনি ধুনীয়াকৈ দি দিছোঁ মই ধুনীয়াকৈ বইল হৈ যাব এতিয়া আৰু আজি এটা কথা মই বজাৰত আহাতে নাৰিকল খুদিলোঁ আপোনালোকে কি কয় মই গম নাপাওঁ বাৰু আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব মই কথাটো কোৱাটো ভাল হৈছে নে বেয়া হৈছে আজি নাৰিকল একজোৰা ল'ম বুলি কোৱাতে 300 টকা বুলি কৈছে এযোৰ নাৰিকলৰ দাম কেনেকা 300 টকা হ'ব পাৰে বাৰু আপোনালোকে নিজে কওকচোন অনুমান কৰক আমি মানে কি হম আমি জনসাধাৰণ মানুহবিলাকে আমি চাকৰি নাই বাকৰি নাই কিবা এটা কৰি কিনে চলি খাই আছো তো 300 টকা জোৰা বুলি কোৱাতে আচৰিত খাই গ'লো 250 টকা বুলি ক'লেও সিহঁতে নিদিয়ে মানে 300 টকা জোৰা লাগিবই গ'ল আপোনালোকে কোনে ক'ত কেনেকা কমেণ্ট বক্সত জনাই দিবচোন বজাৰত নাৰিকলৰ দাম কেনেকা হৈছে আমাৰ বৰবাৰীত নাৰিকলৰ জোৰা 300 টকা কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ জাগাত বা বজাৰত কেনেকা দাম লৈছে আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰোঁ এতিয়া মই মাছ ফ্ৰাই কৰিলোঁ লগত শাকৰ আঞ্জা বনাইছোঁ শাক আৰু মাছ আজি ৰাতি ইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিওটো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লগতে গুড নাইট গাইস নমস্কাৰ মই লাব্ৰহ আপোনালোকৰ ওচৰ অন্য এটা ভিডিও লৈ আইলো আজি ৰাতি ৰেচিপিত মই কি বনা আপোনালোকক দেখাইছো बोलक मार किचन माने मोर मातটো এনেকা হৈ গৈছে কালি বৰাগাঁৱৰ পৰা আহি माने बहुत धुला আছিল पूरा एलार्जी टाइपर হৈ আছে এখিনি কেনেকা খজুৱাই আছে কাহি আছো ডিউটিৰ জাগাটো আহি পালো মই ডিউটিত 8:10 ওলাই আহিলো ডিউটিৰ এতিয়া পুৰা ৰান্ধা বাঢ়াত লাগি গৈছে বজাৰখিনি কৰাটো আপোনালোকনে দেখালো কি বনাম এতিয়া দেখাই আছো এইছো 100 টকাৰ আধা কেজি ইটুয়ে মই আঞ্জাটো দিম আৰু ফ্ৰাইও কৰিম ফ্ৰাইও খাম মানে মই লফা লাই আৰু জিলমিলি শাক হেনেকা বনাই আছো অলৰেডি বাছি মই বহাইয়ে দিলো ইফালে শাকৰ আঞ্জাখিনি ধুনীয়াকৈ কাটি দিছো ইফালে নিমখ দিকে বইল কৰি আছো লফা লাই আৰু জিলমিলি শাক ইফালে মাছ ফ্ৰাই কৰাৰ কাৰণে কেৰাহী বহাই দিছো
মই ইয়াতে দিম কেঁচা মাছ আৰু খোৱাৰ কাৰণে ফ্ৰাই কৰিম। তাৰপিছত আলু আনিছোঁ লগত এই বইল খাবৰ কাৰণে। এইটো আলুটো লৈ আহিছোঁ, কালি ৰাতিপুৱাই বইল খাম। লগত ইফালে আদা, নহৰু, জলকীয়া, জাব্ৰাংগুটি, জালুকগুটি ধুনীয়াকৈ খুন্দি লৈছোঁ। আজি ফিৰিঙি জলকীয়া পাইছোঁ, 1 পোৱা লৈ আহিছোঁ 100 টকা। তাৰপিছত ধনিয়া 3 মুঠি 20 টকা। সেয়ে বজাৰ কৰিছোঁ আজি আৰু বনাই দেখাই আছোঁ আপোনালোকক। খুন্দি কেনে ৰাখা জলকীয়া, নহৰু, আদা, জালুক, জাব্ৰাংগুটি, কেঁচা জলকীয়া ধুনীয়াকৈ খুন্দি লোৱাখিনি দি দিলোঁ। এতিয়া মাছ বাকীখিনি শাকৰ আঞ্জাত দি দিলোঁ আৰু ইয়াখিনি মই ফ্ৰাই কৰিম। সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং কৰি ধুনীয়াকৈ সানি লৈছোঁ। ধুনীয়াকৈ তেলখিনি গৰম হ'ল, এতিয়া দি দিম। ধুনীয়াকৈ মাছটো ফ্ৰাই কৰি ল'ম। ইফালে আকৌ ঢাকনটো গুচাই চাওঁ। কেঁচা মাছখিনি ধুনীয়াকৈ দি দিছোঁ মই। ধুনীয়াকৈ বইল হৈ যাব এতিয়া। আৰু আজি এটা কথা, মই বজাৰত আহাতে নাৰিকল সুধিলোঁ। আপোনালোকে কি কয় মই গম নাপাওঁ বাৰু, আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। মই কথাটো কোৱাটো ভাল হৈছে নে বেয়া হৈছে। আজি নাৰিকল একযোৰা ল'ম বুলি কোৱাতে 300 টকা বুলি কৈছে। এযোৰ নাৰিকলৰ দাম কেনেকৈ 300 টকা হ'ব পাৰে বাৰু, আপোনালোকে নিজে কওকচোন, অনুমান কৰক। আমি মানে কি হ'ম, আমি জনসাধাৰণ মানুহবিলাকে আমি চাকৰি নাই বাকৰি নাই, কিবা এটা কৰি কিনে চলি খাই আছোঁ। তো 300 টকা যোৰা বুলি কওঁতে আচৰিত খাই গ'লোঁ। 250 টকা বুলি ক'লেও সিহঁতে নিদিয়ে, মানে 300 টকা যোৰা লাগিবই গ'ল। আৰু আপোনালোকে কোনে ক'ত কেনেকুৱা কমেণ্ট বক্সত জনাই দিবচোন। বজাৰত নাৰিকলৰ দাম কেনেকুৱা হৈছে। আমাৰ বৰবাৰীত নাৰিকলৰ যোৰা 300 টকা। কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ জেগাত বা বজাৰত কেনেকুৱা দাম লৈছে। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এতিয়া মই মাছ ফ্ৰাই কৰিলোঁ, লগত শাকৰ আঞ্জা বনাইছোঁ। শাক আৰু মাছ আজি ৰাতি এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।